মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা শক্তিশালী হ'ব NDA মিত্ৰজোঁট মুখ্যমন্ত্ৰী পদেৰে ৰাজ্যসভালৈ যাত্ৰা নীতিশ কুমাৰৰ মোদীৰ কেবিনেটত সোঁহাত হৈ থাকিব নীতিশ কুমাৰ এফালে মোদীৰ কেবিনেটত এণ্ট্ৰি আনফালে অসমৰ ৰাজনীতিত এণ্ট্ৰি জেডিউৰ নেতৃত্বৰ এইবাৰ নিৰ্বাচনত NDA মিত্ৰজোঁট হৈ অৱতীৰ্ণ হ'ব জেডিউৰ প্ৰাৰ্থী সমাগত ২৬ৰ বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে ঘনে ঘনে সলনি হৈছে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট এইবাৰ ৰাজ্যৰ ৰাজনীতিত নতুন সমীকৰণ এফালে জেডিউ নীতিশ কুমাৰে বিহাৰৰ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰি কেন্দ্ৰীয় নেতৃত্বৰ অংশ হোৱাৰ এক যাত্ৰা য'ত প্ৰধানমন্ত্ৰী মন্ত্ৰীসভাত সোঁহাত হৈ প্ৰস্তুত কৰিব আগন্তুক নিৰ্বাচনৰ ৰণকৌশল সেই সময়তে অসমৰ ৰাজনীতিটো এইবাৰ পুনৰ পদাৰ্পণ জেডিউ দলৰ ইয়াৰ পূৰ্বেও ৩৩খন আসনৰ বাবে অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল জেডিউৱে এইবাৰো ইয়াৰ দুগুণ আসনৰ বাবে বন্ধুত্বমূলকভাৱেই হওক মিত্ৰজোঁট হৈয়ে হওক নিৰ্বাচন খেলাৰ ৰণডংকা বজালে জেডিউৰ ৰাজ্যিক নেতৃত্বই যি সময়ত বিৰোধী মিত্ৰজোঁটৰ মাজত নিমিলা অংকই দেখা দি আছে সেইখিনি সময়ত NDA মিত্ৰজোঁটৰ লগত সবল ৰূপত আহি নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা এতিয়া ঘোষণা জেডিউৰ ৰাজ্যিক নেতৃত্বৰ জনতা দল ইউনাইটেডে মানে আগন্তুক বিধানসভা ইলেকশ্যনত আমি মানে ইলেকশ্যন খেলাম আৰু এনেইতো আমি খেলিব পৰাকৈতো তোমাৰ যোৱাটো ২১ত আমি ৩৩জন খেলাইছিলোঁ আৰু এতিয়াতো যিহেতু আমাৰ NDA চৰকাৰ আমি অংশীদাৰ দল আমাৰ দিল্লীত ১২টাকৈ MP ২জনকৈ মন্ত্ৰী বিহাৰত এখন গজগজীয়াকৈ ৮৫টা MLA এখন চৰকাৰ আছে গতিকে যিহেতু আমি NDA অংশীদাৰ দল গতিকে যোৱাবাৰ ৩৩টা খেলাইছিলোঁ এইবাৰ তাৰ ডাবুল খেলাব পৰা অৱস্থা আছে আমাৰ সকলো আমাৰ ডিষ্ট্ৰিক্ট কমিটিবিলাক সক্ৰিয় গতিকে সেই পাতে আজি যেনিবা আমি ঘোষণা কৰিছোঁ যে আমি আগন্তুক ২৬ত ইলেকশ্যন খেলিম এতিয়া কেনেধৰণে খেলিম কি প্ৰচেছত খেলিম এইটো আমাক চেণ্ট্ৰেলে নিৰ্দেশ দিব যোৱা আজিৰ পৰা ১০ দিনমানৰ আগতে মই পাটনা গৈছোঁ যে আমাৰ নেতা নীতিশ কুমাৰক সাক্ষাৎ কৰিছোঁ তেখেতৰ লগত কথা বতৰা পাতিছোঁ পাতি পেলাই কৈছোঁ যে আমি অসমতো ইলেকশ্যনটো খেলাব লাগে যিহেতু আমি দল এটা আছে কৈছে আপোনালোকে ঘোষণা কৰক আপোনালোকক কেনেধৰণে খেলোৱা যাব আমি ওপৰৰ পৰা দিল্লীৰ পৰা এইটো ব্যৱস্থা কৰাম তাৰপিছত আজি ৩ দিনমানৰ আগতে দিল্লীৰ পৰা আমাক খবৰ দিছে যে আপোনালোকে সাধাৰণ এতিয়া আপাতত আপোনালোকে ঘোষণাটো কৰক ৰাইজে জনাকি যাতে আপোনাৰ যে অসমত জনতা দল ইউৱে ইলেকশ্যন খেলাব সেই কথাটো আপোনালোকে জনাওক কেনেধৰণে খেলাম এলায়েন্স হয় বা আপোনাৰ ফ্ৰেণ্ডশ্বিপত হয় সেইটো আমি পৰৱৰ্তী পৰ্যায়ত ক'ম মাত্ৰ আপুনি ঘোষণা কৰক যাতে আমাৰ ৰাইজ বা আমাৰ দলৰ কৰ্মীকৰ্তাবিলাক আপোনাৰ সক্ৰিয় হয় আৰু হয়তো কোনোবা তেনেকুৱা দাবীদাৰ থাকে তেওঁলোকে তেতিয়া আপোনালোকৰ লগত যোগাযোগ কৰিব আপোনালোকে যদি ঘোষণা নকৰে আপোনালোকে মনতে ভাবি থাকিলেতো মানুহে এইটো গম নাপাব আপুনি ঘোষণা কৰক আমি সেইকাৰণে আজি জাষ্ট ঘোষণা কৰিছোঁ যে আমি ২৬ত ইলেকশ্যন খেলাম এতিয়া কথাটো হ'ল NDA চৰকাৰ ইয়াততো আমাৰ BJP চৰকাৰ এখন আছে এতিয়া তেওঁলোকে আমাক কেনেধৰণে লয় সেই পৰ্যায়তো আমি ৪ মাহমান আগতে মই এখন লিখিত আবেদনসহ আমাৰ মাননীয় সভাপতি দিলীপ শইকীয়াদেৱৰ ওচৰলৈ গৈছোঁ তেওঁ মোক সন্মানে এখন গামোচাৰে মোক আদৰি লৈ চাহ তাহ খুৱাই ধুনীয়াকৈ কথা বতৰা পাতিছে তেওঁ মোক সুন্দৰভাৱে কৈছে ককাইদেউ আপুনি ওপৰত যোগাযোগ কৰক আমি ইয়াত যোগাযোগ কৰি মেলি আপোনালোকক মানে একেলগে খেলাৰ ব্যৱস্থাটো কৰিম আমাৰ যিবিলাক আমাৰ অনুষ্ঠান আদি থাকে কাৰ্যসূচীত আপোনালোকে আহিব বোলে আপোনালোকে মাতিব আমি নিশ্চয় আহিম তেনেকৈ কৈ তেওঁলোকৰ লগত কথা বতৰা পাতিও আহিছোঁ কিন্তু আজিৰ তাৰিখলৈকে তেওঁলোকৰ পৰা তেনেকুৱা একো আমি সঁহাৰি পোৱা নাই তেওঁলোক ব্যস্ত হৈ আছে তথাপি আমি আশা কৰিছোঁ কাৰণ যিহেতু আমি অংশীদাৰ দল আমি সাংঘাতিক বেলেগ কিবা কৰিব নোৱাৰিলে আমাৰ যিহেতু আন্তঃগাঁথনি আমাৰ সবল প্ৰতিখন ডিষ্ট্ৰিক্টৰ আমাৰতো কৰ্মীকৰ্তা আছে সেইসকল অন্ততঃ আপোনাৰ এই চৰকাৰখন মানে আকৌ অহা মানে পৰৱৰ্তী পৰ্যায়ত এখন NDAৰ মানে এখন চৰকাৰ হ'বলৈ সহায় কৰাত বিভিন্ন চ'ৰ্চ আছে আমাৰ মানুহখিনিতো এই ভোটৰ যিটো কম্পেক্ট ভোট সেইটো আমি ট্ৰেন্সফাৰ কৰি আমি মানে BJPক সহায় কৰিব পাৰিম তেনেকুৱা মানসিকতা আমাৰ মনত আছে গতিকে আমি পৰৱৰ্তী পৰ্যায়ত কেনেধৰণে হয় আৰু ১৫ দিনমানৰ পিছত সেইটো আমি ৰাইজক জনাম বা দলৰ কৰ্মীকৰ্তাই গম পাব আৰু ১৫ দিনমানৰ পিছতহে আমি অসমত কেইখনমান খেলাম কেনেধৰণে খেলাম সেই বস্তুটো আমি ঘোষণা কৰিম বস্তুটো আমাৰ ভাল বস্তুটো আমাৰ প্ৰচাৰমুখী হোৱা নাই কাৰণ প্ৰচাৰমুখী হ'ব পৰা পৰিৱেশ এটা আমাৰ নাছিলে কিয় কেন্দ্ৰত মানে NDA হৈ আছে বিহাৰত আছে বাকীবিলাকত আজিৰ তাৰিখলৈকে নাই আমি এটা চৰকাৰ ফৰও ক'ব নোৱাৰোঁ বিৰোধেও ক'ব নোৱাৰোঁ আমি সেইকাৰণে প্ৰচাৰ বিমুখ হৈ অলপ নীৰৱে থাকিবলগীয়া হৈছে কিন্তু আমি সাংগঠনিক তলতে আমি সবল কৰিছোঁ কাৰণ যুঁজ এখন হ'বই যেতিয়া ইলেকশ্যন আমি খেলিবই লাগিব যেতিয়া আমি সেইখিনি প্ৰস্তুতি আছোঁ
এইকাৰণে কৈছোঁ যে 126টাৰ সমষ্টিত 26টা প্ৰাৰ্থী 100টাতো আমি থিয় কৰাব পৰাকৈ আমাৰ প্ৰস্তুতি আছে আৰু সেই অনুপাতে আমাৰ সঁহাৰি আছে। বিভিন্নজনে দিন ৰাত মোক ফোন কৰি আমনি কৰি আছে, ছাৰ মই আমুকৰ ফালৰ আমুকৰ সমষ্টিটোৰ পৰা খেলিব বিচাৰিছোঁ, আপুনি মোক টিকেট দিয়াৰ ব্যৱস্থা এটা কৰিব, আমিতো দলৰ পুৰণি কৰ্মী, আমুক তামুক তেনেকৈ মোক কৈ আছে। এতিয়া মই হ'লো ৰ'বা, এইটো সময় ক'ব, তোমালোকে ৰেডি থাকা। তেনেকুৱা আমি প্ৰস্তুতি আমাৰ আছেই, সবল প্ৰস্তুতি আছে। আৰু প্লাছ পইণ্টটো হৈছে কি, আমি মাইনৰিটি এৰিয়াবিলাকত আমাৰ স্থিতি বহুত ভাল, কাৰণ নীতিশ কুমাৰৰ আদৰ্শটো মাইনৰিটি এৰিয়াবিলাকৰ মানুহে ভাল পায়। যিহেতু এই নগাঁও চগাঁৱতো ৰে'ল মন্ত্ৰী হৈ যেতিয়া আছিলে, তেওঁ বৃহৎ এটা এৰিয়াত ৰে'ল লাইন চাইন এইবিলাক খুলি থৈছে। এই নগাঁও মানে ঢিং লাহৰীঘাট এইবিলাকত আমাৰ কেণ্ডিডেট এতিয়াও প্ৰস্তুত আছে, খেলিব পৰা অৱস্থা আছে। তেনেকৈ অসমৰ মূৰত নীতিশ কুমাৰ আদৰ্শক লৈ কিন্তু মানে ভাল স্থিতি এটা আছে। সেইকাৰণে আমি ক'ব পাৰোঁ যে আমাৰ দলে এটা ভাল নিৰ্ণায়ক ভূমিকা ল'ব পাৰিম আৰু যদি ভালভাৱে আমি কষ্ট কৰি খেলোঁ, 2-এখন আসন আমাৰ ওলাই যাব পাৰে, নোৱাৰাৰ কোনো সম্ভাৱনা নাই। আমি সেই আশাৰে যেনিবা আজিৰ পৰা আমি টঙালি বান্ধিছোঁ। সেই আৰু আজি মাত্ৰ ঘোষণা কৰিছে ৰাইজে জানক, যদিও নামৰ দল এটা যে অসমত আছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ ডেইলি আছাম ডিজিটেল।